অসমৰ এই সময়ত দুখৰ খবৰটো দিছো যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু নাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে চিকিৎসাধীন অৱস্থাত তৰুণ গগৈ এই মুহূৰ্তত এটা দুখৰ খবৰ তৰুণ গগৈ বিয়োগ হৈছে তেখেতৰে মহাপ্ৰয়াণ ঘটিছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আমাৰ মাজত নাই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছে তৰুণ গগৈয়ে জিএমচিএইচৰ পৰা এই দুখৰ খবৰটো আহি পৰিছে আমি এই মুহূৰ্তত অতি দুখ লগা খবৰটো দিছো অসমবাসী ৰাইজক একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হৈ আছিল 2001 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছ চৰকাৰ মুখ্যমন্ত্ৰী আছিল সবাৰকৈ লোকসভাৰ সাংসদ আছিল তৰুণ গগৈ সেই তৰুণ গগৈ নাই 1971 পৰা 1985 লৈ যোৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল 1991 পৰা 1996 লৈ কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল তৰুণ গগৈ 85 পৰা 1990 লৈ এআইচিচি সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল তৰুণ গগৈ আমি পৰাগমণি আদিত্যৰ সৈতে সংযোগ স্থাপন কৰিছো মুখ্য সম্পাদক পৰাগমণি আদিত্যৰ সৈতে যিটো আটাইতকৈ দুখ লগা খবৰ আছিল সেই খবৰটো অৱশেষত আহিছে পৰাগমণি আদিত্য হয় তৰুণ গগৈ ডাঙৰীয়া 5:34 তেখেতে ইহলীলা সম্বৰণ কৰিছে দুখৰ খবৰ এই মুহূৰ্তত অসমবাসীৰ বাবে অসমৰ অজস্ৰ লক্ষ লক্ষ অনুৰাগীৰ বাবে দুখৰ খবৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে যে 5:34 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আইচিউৰ পঞ্চম মহলাত থকা যি কক্ষ আছে এই কক্ষত চিকিৎসাধীন অৱস্থাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে আৰু আপুনি ইতিমধ্যে কৈছে যে সেই তেখেতৰ জীৱন পৰিক্ৰমা অসমৰ এজন দক্ষ ৰাজনৈতিক নেতা যি ছাত্ৰ জীৱনৰ পৰা ৰাজনীতি কৰিছে আৰু ছাত্ৰ জীৱনৰ পৰা কংগ্ৰেছী ৰাজনীতি কৰি বিভিন্ন সময়ত তেওঁ মিউনিচিপালিটিৰ সৈতে পৌৰ সভাৰ সৈতে ৰাজনীতিত সংযুক্ত হৈছে তাৰপিছত বিধায়িনী ৰাজনীতিত সংযুক্ত হৈছে তেখেতে তাৰপিছত সংসদীয় ৰাজনীতিত সংযুক্ত হৈছে আহি ৰাজ্যৰ ৰাজনীতিত পুনৰ মুখ্যমন্ত্ৰীত্ব 15 বছৰ কাৰ্যকাল আছে আৰু এই সময়ত গুৰুত্বপূৰ্ণ কথা তেখেতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক সাধাৰণ সম্পাদক গুৰুত্বপূৰ্ণ দায়িত্বত আছে আৰু এই দীঘলীয়া জীৱন পৰিক্ৰমাত তেখেতে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীত্ব আছে খাদ্য আৰু খাদ্য সংশোধন বিভাগৰ আৰু এই দীঘলীয়া জীৱন পৰিক্ৰমা অতি এক দুখৰ খবৰ অনুগামীসকল মৰ্মাহত হৈছে মই এবাৰ যদি সেই দৃশ্য দেখুৱাব পাৰোঁ দীঘলীয়া দিন ধৰি অসুস্থ হৈ আছিল কোভিডত আক্ৰান্ত হৈছিল আৰু তাৰ পাছত কোভিডত আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ ঘৰলৈ উভতিছিল কোভিড জয় কৰিছিল কিন্তু কোভিডোত্তৰ যি অসুস্থতা আছে কোভিডোত্তৰ অসুস্থতাৰ বাবে তেখেত পুনৰ জিএমচিলৈ আহিবলগীয়া হয় শৰীৰৰ যি বিভিন্ন ধৰণৰ ভাইটেল পেৰামিটাৰ্ছ আছিল শৰীৰৰ যি গুৰুত্বপূৰ্ণ অংগ প্ৰত্যংগসমূহ আছিল সেইসমূহৰ কাৰ্যক্ষমতা কিছু হ্ৰাস পাইছিল আৰু জটিল হৈ আছিল যোৱা 3টা দিন ধৰি স্বাস্থ্যৰ অৱস্থা যথেষ্ট জটিল হৈ আছিল অজস্ৰ লোক গুণমুগ্ধসকল মৰ্মাহত হৈ পৰিছে এক শোকাকুল পৰিস্থিতি আৰু এই সময়ছোৱাত সকলো আৰক্ষী বিষয়াসকল আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া খন্তেক সময়ৰ পিছতে পাবহি গৌৰৱ গগৈ আছে ওপৰত আইচিউতে আছে পঞ্চম মহলাত আৰু হিমন্ত বিশ্ব শৰ্মা আহিছে হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই সংবাদ দিছিলে যে অসমৰ 3বাৰৰ মুখ্যমন্ত্ৰী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু নাই আমাৰ মাজত নাই তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে ইহলীলা সম্বৰণ কৰিছে আৰু আজি এই দীঘলীয়া জীৱন পৰিক্ৰমাত এই মুহূৰ্তত তেখেতৰ শোকস্তব্ধ অনুৰাগী যিসকল আছে তেওঁলোকক মই দেখুৱাইছোঁ বিভিন্ন লোকসকল নিশ্চয় এই মুহূৰ্তত দুখৰ মুহূৰ্ত সকলোৰে বাবে ভাঙি পৰিছে বিভিন্ন জন পৰাগমণি আদিত্য কাৰোবাৰ সৈতে কথা পাতিব পাৰিব নেকি তেওঁলোক সকলো উপস্থিত আছে এই মুহূৰ্তত আমি এটা লোকক হয় মই চেষ্টা কৰিম ৰঞ্জিত মই পাইছোঁ গগৈ ডাঙৰীয়া আছে জনসংযোগৰ প্ৰাক্তন সঞ্চালক মই এবাৰ দেখুৱাইছোঁ গগৈ ডাঙৰীয়া তেওঁ ইহলীলা সম্বৰণ কৰিছে দুখৰ খবৰ আপুনি দীৰ্ঘদিন ধৰি তেখেতক ওচৰৰ পৰা পাইছে আপুনি নিজে মুখ্যমন্ত্ৰীৰ PR চেলত আপুনি নিজে কাম কৰিছিলে আপুনি PR চেলত আপুনি তেখেতৰ এজন জনসংযোগ বিষয়া আছিল পৰৱৰ্তী সময়ত আপুনি জনসংযোগৰ সঞ্চালকলৈকে হৈছিলে আজিবোৰ এতিয়া কথাই ক'ব একচুৱেলি হেৰি নাই অতি দুখৰ কথা মোৰ দেউতা যেনেকুৱা আৰু এইজন মানুহকো মই মোৰ দেউতাৰ নিচিনাকৈ পাইছিলোঁ তেওঁ প্ৰতিটো কথাতে প্ৰতিটো সময়তে কথা পাতিছিলোঁ হেৰি কৰিছিলোঁ কাম কৰাৰ লগে লগে আকৌ যিটো পিতৃসুলভ মন আছিল সেইটো সদায় আমাৰ ওপৰত আছিল অকল তেওঁ এজন মুখ্যমন্ত্ৰী সেই কথাটো পৰিচয় দিয়া নাছিলে তাৰ লগতে যে মোৰ দেউতা মোক কাম শিকাব লাগে মই কেনেকৈ কাম কৰিব লাগে কি কৰিব লাগে কেনেধৰণে কৰিব লাগে সেই গোটেইখিনি দিছিলে আৰু প্ৰতিটো সময়তে যেন এটা এখন আমব্ৰেলাৰ তলত আছিলোঁ এটা যে ছাতিৰ তলত আছিলোঁ এটা দুখন দেউকাৰ তলত যেন মই আছিলোঁ ঠিক তেনেকুৱা মোৰ আছিলে আজি
আৰু কিনো কম এৰি থৈ গুচি গ'ল। প্ৰতিটো মুহূৰ্ত তেওঁৰ লগত কথা বতৰা তেওঁৰ লগত কোৱা তেওঁলোকৰ ৰাতিপুৱা 9টা বজাত 8টা বজাতে ৰাতিপুৱা ফোন কৰি পেলাই কথা পাতিছিলে সুধিছিলে আজি কি আছে কি কৰিবা কি কাম কৰিবা। তাৰপিছত আমাৰ দিনটো আৰম্ভ হৈছিলে ৰাতিপুৱা 9টা বজাৰ লগে লগে মই উপস্থিত হৈছিলোঁ তেওঁৰ ওচৰত। গতিকে ৰাতি কেতিয়া শেষ হৈছিলে কেতিয়া আছিলে আজি আৰু এজন মানুহৰ কথা মই মনত মানে পেলাবই লাগিব সেইজন দেৱ বৰা। তেওঁ আজি মোৰ লগত নাই। আজি তেওঁ সেই দুজন মানুহৰ পৰা মই যিখিনি শিকিছোঁ মোক আৰু কোনেও হয়তো শিকোৱা নাই। আৰু কি ক'ম আৰু 15 বছৰীয়া মুখ্যমন্ত্ৰীত্বৰ কালচোৱাত গগৈ ডাঙৰীয়ে নিজে ওচৰৰ পৰা পাইছিলে। আপুনি নিজে যি সময়ত আপুনি পাইছিলে এতিয়া শেহতীয়াকৈ আপুনি শেষৰবাৰ কেতিয়া লগ পাইছিলে? শেষৰ মই 15-16 যিটো ইলেকশ্যনৰ সময় আছিল গোটেইখিনি সময় মই তেওঁৰ লগতে কাম কৰিছিলোঁ তেওঁৰ লগত গোটেইখিনি তেওঁৰ হেৰিখিনি চাইছিলোঁ। তাৰপিছতো শেষৰ পিছত 16 চনতো যেতিয়া বেলেগ চৰকাৰ আহিল তাৰপিছতো তেওঁলোকৰ মোৰ কথা বতৰা হৈছিলে। কেতিয়াবা কিবা এটা সময়ত পৰামৰ্শ যদি বিচাৰিব লগা হৈছিলে সেইখিনি পাইছিলোঁ। তাৰপিছত মোৰ পৰিস্থিতিগত কাৰণ মই লাষ্ট 2 বছৰ ধৰি মই তেওঁৰ লগত লগ হোৱা নাই। গগৈ ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। আৰু মই এই দৃশ্য আপোনাৰ এবাৰ দেখুৱাইছোঁ সন্মুখত যদি মই দেখুৱাওঁ এই যি দৃশ্য এই মুহূৰ্তত আছে হয় বৃন্দাবন গোস্বামী ডাঙৰীয়া আছে। গোস্বামী ডাঙৰীয়া এক দুখৰ খবৰ আপুনি দীৰ্ঘদিন ধৰি ৰাজনীতিৰ পথাৰত তেখেতক পাইছে। আজি অসমৰ ৰাজনৈতিক জীৱনত এক ডাঙৰ অভাৱ আজি আমি অনুভৱ কৰিছোঁ। আৰু সুদীৰ্ঘ সময় ধৰি সাংসদ ৰূপে আৰু শেহতীয়াভাৱে তেখেতে অসমক মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ এক সুদীৰ্ঘ সময় নেতৃত্ব দিছিল। আৰু আমিও অসম বিধানসভাত অতি কাষৰ পৰাই তেখেতক লাগ পাইছিলোঁ। তেখেতৰ অভাৱ আজি সকলোৱে অনুভৱ কৰিব। আৰু দীঘলীয়া সময় ধৰি দুখ দুৰ্যোগত থকা মানুহৰ কাষত তেওঁ থিয় দিছিল। অসমৰ জাতি জনগোষ্ঠী সমন্বিতে সকলোৰে তেওঁ আদৰ স্নেহ লাভ কৰিছিল। আজি সেই অভাৱ আজি প্ৰত্যেকজনে অনুভৱ কৰিব। মই আশা কৰিম অহা সময়ছোৱাত প্ৰতিটো সময়ৰ প্ৰজন্মই তেখেতক এক প্ৰেৰণা হিচাপে গ্ৰহণ কৰিব। মই দলৰ পক্ষৰ পৰা আমাৰ অসম গণ পৰিষদৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ গগৈ ডাঙৰীয়াৰ প্ৰতি। আপোনাৰ সৈতে ব্যক্তিগত সম্পৰ্ক কেনে আছিল? ব্যক্তিগত কেনেধৰণৰ স্মৃতি বা তেখেতৰ সময় কেনেধৰণে পাইছিলে? তেখেতক বিভিন্ন সময়ত পাইছোঁ, ব্যক্তিগতভাৱেও পাইছোঁ। তেখেত এনে এটা পৰিয়ালৰ পৰা আহিছে আৰু সেই পৰিয়ালটোৰ এটা সাংস্কৃতিক সাহিত্য সংস্কৃতিৰ লগত জড়িত থকা এখন তেওঁ উত্তৰাধিকাৰী হিচাপে লাভ কৰিছিল। আৰু তেখেত যেতিয়া মই শুনা কথা আমিতো সৰু তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া ছাত্ৰ হিচাপে আছিল তেতিয়াও অসমীয়া জাতীয় জীৱনৰ বিভিন্ন দিশসমূহত তেওঁ বহু সময়ত তেওঁৰ সপক্ষে ছাত্ৰ জীৱনতে থিয় দিছিল গুৱাহাটী বিশ্ববিদ্যালয়ত। আৰু পৰৱৰ্তী কালতো তেখেতৰ আটাইতকৈ উজ্জ্বল দিশটো হৈছে যাকেই লগ নাপাওক প্ৰত্যেকজনকে তেওঁ নিজৰ আপোনজন হিচাপে ব্যৱহাৰ কৰিছিল। গতিকে ৰাজনীতিৰ ক্ষেত্ৰত এয়া আজিকালি প্ৰয়াণ ঘটিছে। 5:34 তৰুণ গগৈৰ দেহাৱসান। শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই গোটেই বিষয়ে পৰিয়ালৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হ'ব। পৰিয়ালৰ লগত আলোচনা কৰি এই বিষয়ে আপোনালোকক আমি জনাই থাকিম। বৰ্তমান তেখেতক গুৱাহাটী মেডিকেল কলেজৰ পৰা চৰকাৰী বাসভৱনলৈ নিয়া হ'ব। হয়, আৰু আজি শেষ নিশা মানে 11-12 বজাত বা অথবা কালি ৰাতিপুৱা তেখেতক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব। ৰাইজে তাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। পৰৱৰ্তী আন যিবিলাক ধৰণৰ আনুষংগিক কথা পৰিয়ালৰ লগত আলোচনা কৰি আন সিদ্ধান্তবিলাক আপোনালোকক জনোৱা হ'ব। ধন্যবাদ। Former Chief Minister of Assam, Shri Tarun Gogoi, left this world at 5:34 p.m. today after prolonged illness.
মই অসমবাসী ৰাইজক অত্যন্ত দুখ আৰু বেদনাৰে সৈতে জনাব বিচাৰিছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সুদীৰ্ঘকাল জীৱনৰ বাবে সংগ্ৰাম কৰাৰ পিছত আজি সন্ধিয়া 5:34 বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে 5:34 বজাত আমি তেখেতৰ যিখন ECG কৰিছিলোঁ সেই ECGত সম্পূৰ্ণভাৱে তেখেতৰ হৃদপিণ্ডৰ সম্পূৰ্ণ ক্ৰিয়া স্তব্ধ হৈ যোৱাটো সূচাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে তেখেতৰ ইহলীলা সম্বলম্বন কৰাৰ কথা ঘোষণা কৰিছে 5:34 বজাত 5:34 স্যার এটা যেহেতু অতি দুঃখজনক খবর ৰাজ্যবাসীৰ বাবে স্যার ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচী কেনেদৰে আগবঢ়াই নিব তেখেতৰ নশ্বৰ দেহ আমি তেখেতৰ নশ্বৰ দেহ কিছু সময় পিছত তেখেতৰ চৰকাৰী বাসভৱনলৈ লৈ যোৱা হ'ব। আজি নিশালৈ অথবা কালি ৰাতিপুৱাই পৰিয়ালৰ অনুমতি সাপেক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাইজৰ শেষ শ্ৰদ্ধাঞ্জলি নিবেদনৰ বাবে ৰাইজৰ সুবিধাৰ্থে ৰখা হ'ব আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে তেখেতক আমাৰ এই পৃথিৱীৰ পৰা বিদায় জনোৱা হ'ব। এই ধৰণে আমি আয়োজন কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকী যদি ঘৰৰ তিতাবৰটো আছে যোৰহাটত, গতিকে অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ তিতাবৰলৈ লৈ যোৱা হ'ব? পৰিয়ালৰ পৰা মোৰ যিটো তেখেতৰ সন্তানৰ লগত কথা বতৰা হৈছে, তেখেতৰ পত্নী অৰ্থাৎ মাননীয়া শ্ৰীমতী ডলি গগৈ ডাঙৰীয়াৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেখেতৰ শেষকৃত্য গুৱাহাটীতে কৰাৰ বাবে সিদ্ধান্ত লৈছে। অৱশ্যে আনুষ্ঠানিকভাৱে মোক এই বিষয়ে বা চৰকাৰক জনোৱা নাই। বৰ্তমান বিষয়টো অনানুষ্ঠানিক পৰ্যায়তে আছে, কিন্তু পৰিয়ালে যদি তিতাবৰলৈ নিয়াৰ সিদ্ধান্ত লয় বেলেগ কথা। কিন্তু বৰ্তমান আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক তেখেতক শেষ নশ্বৰ দেহটো ৰখা হ'ব আৰু অসমৰ ৰাইজে অহাকালি ৰাতিপুৱাৰ পৰা তাতেই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। সেই গোটেই বিষয়ে পৰিয়ালৰ শেষ সিদ্ধান্ত হ'ব। পৰিয়ালৰ লগত আলোচনা কৰি এই বিষয়ে আপোনালোকক আমি জনাই থাকিম। বৰ্তমান তেখেতক গুৱাহাটী মেডিকেল কলেজৰ পৰা চৰকাৰী বাসভৱনলৈ নিয়া হ'ব। হয়, আৰু আজি শেষ নিশা 11-12 বজাত বা অথবা কালি ৰাতিপুৱা তেখেতক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব। ৰাইজে তাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। পৰৱৰ্তী আন যিবিলাক ধৰণৰ আনুষংগিক কথা পৰিয়ালৰ লগত আলোচনা কৰি আন সিদ্ধান্তবিলাক আপোনালোকক জনোৱা হ'ব। ধন্যবাদ। সময়ৰ পিছতেই তেওঁ চৰকাৰী বাসভৱনলৈ নিয়া হ'ব। কাইলৈ কলাক্ষেত্ৰত ৰখা হ'ব তৰুণ গগৈ নশ্বৰ দেহ। কাইলৈৰ পৰা কলাক্ষেত্ৰত ৰখা হ'ব। ৰাইজে শেষবাৰৰ বাবে তৰুণ গগৈক শ্ৰদ্ধা জনাব পাৰিব কলাক্ষেত্ৰত। আজি চৰকাৰী বাসভৱনত ৰখা হ'ব তৰুণ গগৈ নশ্বৰ দেহ। কাইলৈ কলাক্ষেত্ৰত ৰখা হ'ব। কাইলৈ পুৱাৰ পৰা কলাক্ষেত্ৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তেখেতৰ নশ্বৰ দেহ ৰখা হ'ব। ৰাইজে শেষবাৰৰ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব তৰুণ গগৈক। জ্যোতিদ্বীপ বৈশ্যৰ সৈতে সংযোগ স্থাপন কৰিছোঁ এই মুহূৰ্তত আমি টাইম 8 দৰ্শকসকলক অতি দুখ লগা খবৰটো জনাইছোঁ যে 5:34 মহাপ্ৰয়াণ ঘটিছে অসমৰ বৰেণ্য ৰাজনীতিবিদ তৰুণ গগৈ। জ্যোতিদ্বীপ বৈশ্য। হয় ঋতুস্মিন, ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে 5:34 তৰুণ গগৈ দেৱ আমাৰ মাজৰ পৰা গুচি লৈ গৈছে। তেখেতে ইহলীলা সম্বৰণ কৰিছে। কেইবাটাও আপডেট এই মুহূৰ্তত জনাইছে। স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে যে তেখেতৰ নশ্বৰ দেহ আজি চৰকাৰী বাসভৱনলৈ লৈ যোৱা হ'ব। সেই কথা গম পোৱা গৈছে। তাৰ পাছত কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত তেখেতৰ নশ্বৰ দেহ ৰখা হ'ব।
তাতেই বিভিন্নজন গৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব সেই কথাও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে আৰু এই মুহূৰ্তত যিমান দূৰ খবৰ পাইছো আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য দেখুৱাম তেওঁ তাত এটা কথা কৈছে যে পৰিয়ালৰ লোকে কৈছে যে গুৱাহাটীতেই তেখেতৰ শেষকৃত্য সম্পন্ন যাতে হয় হয়তো পৰৱৰ্তী পৰ্যায়ত কিছু হাল সলনি হ'ব পাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতৰ শেষকৃত্য কৰা হ'ব কিন্তু আপডেট কেইটা হৈছে যে তৰুণ গগৈ দেৱ আমাৰ মাজত নাই তেখেত ৮৬ বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে ৮৬ বছৰ বয়সত তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে আৰু আমি জানিব পাৰিছো তেখেতৰ নশ্বৰদেৱ প্ৰথমতে চৰকাৰী যি বাসগৃহ আছে তালৈ লৈ যোৱা হ'ব কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ'ব তাত অসমবাসীয়ে শ্ৰদ্ধাঞ্জলি তেখেতক জনাব পাৰিব আৰু তাৰ পাছত পৰ্যায়ক্ৰমে পৰিয়ালৰ সৈতে আলোচনা কৰি অসমৰ ৰাইজৰে এজন অতি বিশিষ্ট ব্যক্তিক আমি এৰিয়ালো মহান নেতা এজনক হেৰিলো আমাৰ সকলোৰে অভিভাৱকৰ নিচিনা আছিল তেখেত আছিল অকল কংগ্ৰেছ দলৰেই নহয় সকলোৰে সৰ্বসাধাৰণ জনসাধাৰণৰ তেখেত এজন মানৱপ্ৰেমী নেতা আছিল আৰু প্ৰশাসনতো তেখেতে বহু বছৰ থাকিলে কিন্তু কোনো কেলেংকাৰী নদা তেওঁ ৰাইজৰ প্ৰিয় পত্ৰ লিখিছিল মৃত্যুৰ সময়লৈকে আজি কেইটা দশক আপোনাৰ বন্ধুত্ব আছিল কেইটা দশক আপোনাৰ সৈতে বন্ধুত্ব আছিল মোৰ লগততো বহুদিনৰ পৰা আছে বহুদিনৰ পৰা আছে মোৰ 67ৰ পৰা আছে মোৰ লগত 67ৰ পৰা আছে মোৰ লগত তেখেত বয়সত আপোনাতকৈ ডাঙৰ নে মোতকৈ অলপ সৰু 3 বছৰৰ আপুনি সেইবাৰ কেতিয়া লগ পাইছিলে অন্তিমবাৰ কেতিয়া লগ পাইছে মই প্ৰথম লগ পাইছিলোঁ যেতিয়া 67ত হয় মই নিৰ্বাচনত উঠোঁ তেতিয়াই মই তেখেতক লগ পাইছিলোঁ আৰু তাৰপিছৰ পৰা মই পায়ে আছোঁ আপোনাৰ একেবাৰে কাষৰ এজন বন্ধু আজি আপুনি হেৰুৱাইছে নহয় জানো মানে অকল মোৰেই নহয় সৰ্বসাধাৰণৰে বন্ধু অকল আমাৰ এজন ভাল প্ৰশাসক হিচাপে আৰু মানুহ হিচাপে এটা মহান নেতা গুণটো আছে তেখেতৰ মানুহৰ প্ৰতি দয়া মমতা ন্যায় সম্পূৰ্ণ আছে বহুদিন মই পাইছোঁ তেখেতৰ মন্ত্ৰী হোৱাত মই বহুদিন আছোঁ 3 বাৰ আছোঁ আমি আজি আমাৰ যথেষ্ট ক্ষতি হ'ল অকল কংগ্ৰেছ দল বুলি নহয় তেওঁৰ আটাইকেইখন মন্ত্ৰীসভাত প্ৰায় আপুনি লগত থকাৰ নিচিনা তেওঁৰ আটাইকেইটা মন্ত্ৰীসভাতে আপুনি থকাৰ নিচিনা প্ৰায় আছোঁ হয় আছে গোটেইকেইটা মন্ত্ৰীসভাতে আছোঁ মাজতে যদিও নাছিলোঁ অলপ তেওঁৰ লগত মই সদায় মন্ত্ৰী বাকী সময়খিনি গোটেই আছোঁ আৰু ভৰি নিশ্চয় এয়া আছিল ভূপেন্দ্ৰ বৰ্মন ডাঙৰীয়া ডক্টৰ ভূপেন্দ্ৰ বৰ্মন আৰু এয়া আছিল ভূপেন্দ্ৰ বৰ্মন ডাঙৰীয়া হয় ভূপেন্দ্ৰ বৰ্মন ডাঙৰীয়া শোকত বিভল হৈ পৰিছে সেই দৃশ্য দেখিছে আৰু ৰিজুস্মিন এই মুহূৰ্তত আপোনাক মই অসমবাসী ৰাইজক অত্যন্ত দুখ আৰু বেদনাৰে সৈতে জনাব বিচাৰিছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই সুদীৰ্ঘকাল জীৱনৰ বাবে সংগ্ৰাম কৰাৰ পিছত আজি সন্ধিয়া 5:34 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেখেতে 5:34 বজাত আমি তেখেতৰ যিখন ECG কৰিছিলোঁ সেই ECGত সম্পূৰ্ণভাৱে তেখেতৰ হৃদপিণ্ডৰ সম্পূৰ্ণ ক্ৰিয়া স্তব্ধ হৈ যোৱাটো সূচাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই আনুষ্ঠানিকভাৱে তেখেতৰ ইহলীলা সম্বলম্বন কৰাৰ কথা ঘোষণা কৰিছে 5:34 বজাত 5:34
হয় আমি পৰাগমণি আদিত্যৰ সৈতে সংযোগ স্থাপন কৰিছোঁ আৰু আমি অনুৰোধ জনাইছোঁ PCR টিমক পৰাগমণি আদিত্যৰ যাতে শব্দ মই আপোনাৰ ওচৰলৈ আহিছোঁ ঋতুস্মিন আপোনাৰ ওচৰলৈ আহিছোঁ ঋতুস্মিন আপোনাৰ ওচৰলৈ আহিছোঁ ঋতুস্মিন আপুনি মোৰ কথা শুনি আছে হয় হয় শুনি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ বৰাইল ডাঙৰীয়া আছে হয় আজি অসমৰ ৰাজনীতিত এজন দিগ্গজ ৰাজনৈতিক নেতা হেৰুৱালে আপুনিও দীঘলীয়া সময় তেখেতক পাইছে হয় হয় এই মুহূৰ্তত না আজি আচলতে এইটো খুব এটা খুব দুখ লাগিছে আচলতে তেখেতক হেৰুৱাই আৰু এনেকুৱা দেখিছোঁ যে জাতি ধৰ্ম বৰ্ণ বা দল নিৰ্বিশেষে সকলোৱে আচলতে তেখেতৰ কাৰণে প্ৰাৰ্থনা কৰিছিল তথাপি ভগৱানৰ ইচ্ছা কিন্তু আশা কৰিছোঁ যে তেখেতে যাতে অহা জন্মতো আমাৰ অসমতেই যাতে অসমীয়া হিচাপে জন্ম লাভ কৰে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি আছে তেখেতে ইতিমধ্যে জালুকবাৰী ক্ৰছ কৰিছে আৰু তেখেতে আমাৰ যেতিয়া গম পালে যে স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে তেখেতে সকলো কাৰ্যসূচী বাতিল কৰি তেখেত আহিছে অলপ পাছতে আহি পাবহি আৰু সম্পূৰ্ণ আমাৰ ৰাজ্যিক মৰ্যাদা বা আমি নিশ্চয় 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 এইবিলাকতো আৰু কোনো এয়া হ'ব নোৱাৰে আপোচ হ'ব নোৱাৰে তেখেত দীৰ্ঘদিনীয়া ৰাজনীতিত আছে সকলোতকৈ জ্যেষ্ঠ কেইবাবাৰো মুখ্যমন্ত্ৰী সাংসদ গতিকে তেখেতক সকলো ধৰণৰ ৰাজ্য মৰ্যাদাৰে তেখেতক সম্পন্ন কৰা হ'ব পৰহিলৈ শেষকৃত্য সম্পাদন কৰিবলৈ চৰকাৰে এনেকৈ কথা বতৰা পতা বুলি আমি জানিছোঁ এইটো এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কথা পাতিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এতিয়াহে হয়তো গোটেইখিনি মানে ফাইনেল হ'ব যিহেতু আমি জানো যে তেখেতৰ অৱস্থা অৱনতি ঘটিছে তথাপিও সকলোৱে আশা কৰি আছিল যে তেখেত থাকিব আমাৰ মাজত কিন্তু যিহেতু তেখেত ক্ৰমান্বয়ে আঁতৰি গৈ এতিয়া আমাৰ পৰা আঁতৰিয়ে গ'ল গতিকে এতিয়াহে বাকী সিদ্ধান্তখিনি হ'ব হয় হয় ধন্যবাদ জনাইছোঁ হয় এক দুখৰ পৰিৱেশ এটা সকলো সাহসীয় কি বিৰোধী সকলোৰে বাবে এই মুহূৰ্তটো আচলতে এটা জটিল মই এবাৰ দেখুৱাম মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে কৈছে উপদেষ্টা ডাঙৰীয়া শান্তনু ভঁৰালী ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বেছি দূৰত নাই কাৰণ কিছু সময়ৰ পূৰ্বে তেওঁ যোগাযোগ কৰোঁতে জালুকবাৰী অতিক্ৰম কৰিছে এই কথাটো কৈছিলে আৰু এয়া সম্পূৰ্ণ নিৰাপত্তা বেষ্টনী সাজু হৈছে আৰু মই দেখিছোঁ আৰক্ষী যি মহানগৰ আৰক্ষী আয়ুক্ত আহি উপস্থিত হৈছে মহানগৰ আৰক্ষী আয়ুক্তই নিজে ইয়াত উপস্থিত থাকি এই নিৰাপত্তা ব্যৱস্থা তদাৰক কৰিছে আৰু এক আৱেগবিহ্বল মুহূৰ্তত এই সময়ছোৱাত আচলতে আমি দেখিবলৈ পাই আছোঁ তেওঁৰ গুণমুগ্ধসকল বিভিন্ন লোকসকল এতিয়াও ভিৰ কৰি আহি আছে আৰু তেখেতৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে দেহাৱসানৰ খবৰ পোৱাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু আহি উপস্থিত হৈছেহি মই গৈছোঁ আমি সিফালে যদি অলপ দূৰ দেখুৱাব পাৰোঁ আগবাঢ়ি যাওঁ যুৱ নেতাসকলো আছে কেইবাজনো আছে মই কেইবাজনো লোক গৈছোঁ আৰু মই এফালৰ পৰা যদি আগবাঢ়ি যাওঁ মই আহিছোঁ ইয়াতো কেইবাজনো আছে হয় এই মুহূৰ্তত তেখেতে আমাক এৰি গ'ল নিশ্চয় দুখৰ মুহূৰ্ত হয় দুখৰ মুহূৰ্ত আমি সমগ্ৰ অসমবাসীয়ে শোকত ম্ৰিয়মান হৈ আছোঁ তেখেতৰ এনেকুৱা সময়ত তেখেতৰ এইটো হ'ব বুলি আমি আশা কৰা নাছিলোঁ বহু দুৱা প্ৰাৰ্থনা কৰাৰ পিছতো তেখেতক আমি ঘূৰাই নাপালোঁ এইটো সেইকাৰণে আমি সকলোৱে শোকত বাগি পৰিছোঁ আমি অভিভাৱকহীনতাত ভুগিছোঁ আমাৰ অভিভাৱক আছিলে তেখেতক আমি হেৰুৱাই আমি সকলোৱে মাউৰাৰ নিচিনাকৈ হৈছোঁ আৰু কেইবাজনো গুণমুগ্ধ আছে মই যদি কেইবাজন আপুনি আপোনাৰ তেওঁ ঢুকুৱাত আমাৰ অসমবাসীৰ কাৰণে এজন মুৰব্বী হেৰাইছোঁ বা এজন গাৰ্জিয়ান হেৰাইছোঁ আমাৰ কংগ্ৰেছ ফেমিলিটোৰ এজন আমি অতি থকা মানুহ হেৰাইছোঁ সেইকাৰণে আমাৰ নিজেই মৰ্মান্তিক আমি নিজেই দুখিত আৰু কেইবাজনো লোক আছে যদি মই এজনকৈ কথা বতৰা পাতিব পাৰোঁ গুণমুগ্ধসকল আহিছে আৰু মই অলপ কিছু দূৰ যদি আগবাঢ়ি যাওঁ আৰু আগবাঢ়ি গৈ যদি সেই দৃশ্য দেখুৱাব পাৰোঁ হয় আপোনাৰ ওচৰলৈ আহিছোঁ হয় অতি মৰ্মান্বিত খবৰ এইটো আমাৰ তৰুণ ছাৰ আজি গুচি গ'ল এজন অসমৰ বিশিষ্ট মানুহ আছিল তেখেতে চব শ্ৰেণীৰ কাৰণে ভাবিছিল সদায় জাতি ধৰ্ম চবৰে ভাল কৰিছিল যোৱা 15 বছৰ এইটো খুব মানে আনএক্সপেক্টেড হ'ল এইটো আপোনাৰ পৰিচয়টো মোৰ নাম আবিৰ বৰণ শ্যাম মই লাচিত নগৰত থাকোঁ আপুনি তেখেতক লগ পাইছে মই লগ পাইছিলোঁ মোৰ আজি লাষ্ট 5-6 বছৰ আগতে লগ পাইছিলোঁ এটা বিয়াৰত লগ পাইছিলোঁ তেতিয়া মোৰ ছোৱালীক লৈ গৈছিলোঁ মোৰ ছোৱালী খুবেই সৰু আছিল ক্লাছ 5-6ত পঢ়িছিল তাই
এইটো টাইমতে মোৰ ছোৱালী মইনা বুলি মাতিছিল, মাতি লৈ ওচৰতে মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল। মইনা বুলি মাতি কোলাত বহাইছে, কোলাত বহাই নাম সুধিছিল, কি কৰা তুমি, কি ক'ত পঢ়া, চব ডিটেইলছবোৰ সুধিছিল, ফটো লৈছিলোঁ। এই ফটোটো মোৰ স্মৃতি। এই এনেধৰণে এটা কথা চাওক যে বিয়াত লগ পালে সৰু ছোৱালী এজনী লৈ আহিছিল, মুখ্যমন্ত্ৰী হৈ আছিল তেতিয়া, কিন্তু কথা বতৰা পাতিছে আৰু মুখ্যমন্ত্ৰী হিচাপেই তেওঁ কথা পাতি সেই যি তেখেতৰ স্মৃতি সেইখন সময়তে আচলতে যেনেধৰণে এজন মানুহক মুগ্ধ কৰি ল'ব পাৰে বা এজন মানুহক কেনেকৈ তেওঁ আচলতে নিজৰ কৰি ল'ব পাৰে সেই নিশ্চয় দক্ষতা আছিল আৰু সেই ধৰণৰ এজন যিহেতু সকলোৰে লগত মিলিব পৰা ব্যক্তি আছিল। সেই সূত্ৰেই এই সময়ছোৱাত দীঘলীয়া সময়ছোৱাত অজস্ৰ গুণমুগ্ধ ৰাজ্যজুৰি সৃষ্টি কৰি থৈ গৈছে। আৰু মই যদি অকণমান আগবাঢ়ি যাব পাৰোঁ, ঋতুস্মিন আপুনি যদি দেখি আছে এই মুহূৰ্তটো এই দৃশ্য, নিৰাপত্তা যথেষ্ট কটকটীয়া কৰা হৈছে আৰু ইতিমধ্যে দুয়োফালে নিৰাপত্তা বেষ্টনী কৰি তোলা হৈছে, গঢ়ি তুলিছে আৰু নিৰাপত্তা বেষ্টনীৰ মাজেৰে মুখ্যমন্ত্ৰী আহিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ পাছতেই আমাক জনালে শান্তনু ভৰালী ডাঙৰীয়াই যে অহাৰ পাছতেই গৌৰৱ গগৈ পৰিয়ালবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। আমি এই দৃশ্য দেখুৱাইছোঁ, আৰক্ষী আয়ুক্তৰ সৈতে আলোচনা আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়াই আৰু তাৰ পাছতে চৰকাৰে আনুষ্ঠানিকভাৱে সিদ্ধান্ত ল'ব। সম্পূৰ্ণ মৰ্যাদা, যি সৰ্বোচ্চ মৰ্যাদা আছে আমাৰ দেশৰ মৰ্যাদা সহকাৰে তেখেতক বিদায় দিয়া হ'ব। মই আপোনাৰ ওচৰলৈ আহিছোঁ এভাগ। হয়, এই মুহূৰ্তত অভিভাৱক হেৰুৱাইছে, আপোনাৰ বাবেও নিশ্চয় দুখৰ খবৰ। ক'বলৈ একো নাই, আল্লাহ যি কৰে এইটো মংগলৰ কাৰণে কৰে। তো তেখেতৰ নিচিনা ব্যক্তি আজি এজন সৎ, সাহসী, নিৰ্ভীক আৰু সকলোৰে কাৰণে এজন আশীৰ্বাদদাতা, এজন অভিভাৱক স্বৰূপ আজি নাই আমাৰ পৰা নাইকিয়া হ'ল। তেখেতৰ বৰ্তমানে থাকিলে গোটেই অসমবাসীয়ে ভাল পালেহেঁতেন আৰু দোৱা কৰিছে, আশীৰ্বাদ পৰামৰ্শ দিছে। সেই মানুহজন এটি আমি নোহোৱা হৈ গ'ল, আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, আমি সহজে ল'ব পৰা নাই। আজি তেখেতে যথেষ্ট মৰম কৰিছিল, যথেষ্ট সাহস দিছিল। সেই মুহূৰ্তত আজি আমি আঘাতপ্ৰাপ্ত, আমি দুখিত। আৰু তেখেতৰ নিচিনা ব্যক্তি আমি পৰৱৰ্তী সময়ত প্ৰবীণ ৰাজনীতিবিদ, এজন সাহসী, এজন নিৰ্ভীক, এজন সৎ, এজন নিষ্ঠাৱান ব্যক্তি আমি হেৰুৱালোঁ। এইটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক। ওপৰলাই তেওঁক স্বৰ্গবাসী কৰক, তাৰে কামনা কৰিছোঁ। আপুনি কেতিয়া লগ পালে? মই এতিয়াও লগ পাইছোঁ, আজি ৰাতিও মই কথা বতৰা পতাকৈ মই কেইবাবাৰো গৈছিলোঁ আৰু তেখেতে কৈছে যে তোমালোকে কি কৰি আছা, দলৰ কাম কৰি আছা নে নাই, তোমালোকে জিকি আহিব লাগিব, চৰকাৰ বনাব লাগিব, এইবিলাক সমষ্টিৰ কথা সোধে। কিছু আমি তিতাবৰলৈ গৈছোঁ, তিতাবৰ পুকৰ বন্যা। আপুনি লাইনতে আছে, আমি তিতাবৰৰ দৃশ্য দেখুৱাইছোঁ। ইয়াত বাওঁফালে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ দৃশ্য দেখুৱাইছোঁ, সোঁফালে তিতাবৰ দেখুৱাইছোঁ। আমাৰ হাতত কিছু নতুন খবৰ আহি পৰিছে, জ্যোতিদীপ কাষলৈ গৈছোঁ। পৰাগমণি আদিত্য আপুনি লাইনতে আছে, জ্যোতিদীপ কাষলৈ গৈছোঁ। এই মুহূৰ্তত নতুন খবৰটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে। মই ভিডিঅ' জাৰ্নেলিষ্ট অনুৰোধ কৰিম নয়নক দেখুৱাবলৈ। এয়া নৰেন্দ্ৰ মোদীৰ টুইট। নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে তৰুণ গগৈ এখন ফটো দি, য'ত তেওঁ লিখিছে, শ্ৰী তৰুণ গগৈ জি ৱাজ এ পপুলাৰ লিডাৰ এণ্ড এ ভেটাৰ্ন এডমিনিষ্ট্ৰেটৰ হু হেড years of political experience in Assam as well as the center. Anguished by his passing away, my thoughts are with his family and supporters in this hour of sadness. Om Shanti. এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট আৰু তৰুণ গগৈৰ লগত তেওঁ এখন ফটোগ্ৰাফ দিছে আৰু এই ফটোগ্ৰাফ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে, শ্ৰদ্ধাঞ্জলি জনাই কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এগৰাকী জনপ্ৰিয় নেতা আছিলে, এগৰাকী ভেটাৰ্ন এডমিনিষ্ট্ৰেটৰ আছিলে আৰু যিগৰাকীয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰৰ লগতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত তেখেতৰ যথেষ্ট অভিজ্ঞতা আছিলে আৰু তেখেতৰ মৃত্যুৰ এই খবৰে তেখেতক ব্যথিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আৰু তেওঁ কৈছে, মাই থটছ আৰ উইথ হিজ ফেমিলি এণ্ড ছাপৰ্টাৰ্ছ ইন দিছ আৱাৰ অফ ছেডনেছ, ওম শান্তি। এয়া প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে, আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত।
এই মুহূৰ্তত নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছে আৰু টুইট কৰি তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনাইছে এয়া আমি নতুন আপডেট মাত্ৰ 5 মিনিট পূৰ্বে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইট আমি পুনৰবাৰ আপোনালোকক আপডেট কেইটা দি দিছো যে হুক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঋতুস্মিন আৰু এখন বিশেষ ফটোগ্ৰাফ দিছে হাঁহিমুখীয়া তৰুণ গগৈৰ বিশেষ ফটোগ্ৰাফ য'ত প্ৰধানমন্ত্ৰী আছিলে তেওঁলোকে হ্যান্ডশেক কৰি আছে আৰু তাত অসমীয়া গামুচা প্ৰধানমন্ত্ৰীয়ে লৈ আছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গতিকে আপডেট কেইটা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে তেখেতৰ চৰকাৰী ভৱনলৈ নশ্বৰদে লৈ যোৱা হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ তাৰ পাছত কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ'ব আৰু তাতে ৰাজ্যবাসীয়ে শ্ৰদ্ধাঞ্জলি দিব পাৰে শেষ কৃত্য কিদৰে সম্পূৰ্ণ ৰাহুল গান্ধীয়ে এই মুহূৰ্তত টুইট কৰিছে আমি আপোনালোকক সেই টুইটো আপোনালোকক দেখুৱাম ৰাহুল গান্ধীয়ে 5 মিনিট পূৰ্বে টুইট কৰিছে আমি আপোনালোকক দ্বিতীয়টো খবৰ দিছো ৰাহুল গান্ধীয়ে টুইট কৰিছে ৰাহুল গান্ধীৰ টুইট আমি দেখুৱাইছো Sri Tarun Gogoi was a true Congress leader. He devoted his life to bringing all the people and communities of Assam together. For me, he was a great and wise teacher. I loved and respected him deeply. I will miss him. My love and condolences to Gaurav and his family. Eya Congressor neta Rahul Gandhi kisu zoom out kori dekhuak noy ami Rahul Gandhi সম্পূৰ্ণ টুইটটো দেখুৱাম এয়া ৰাহুল গান্ধীৰ টুইট আৰু ৰাহুল গান্ধীয়ে টুইট কৰিছে য'ত তেওঁ কৈছে যে তৰুণ গগৈ এগৰাকী কংগ্ৰেছৰ হসা নেতা আছিলে তেওঁৰ সমগ্ৰ জীৱন লোকসকলক অসমৰ প্ৰতিটো প্ৰান্তত থকা লোকসকলৰ বাবে সমগ্ৰ জীৱন তেওঁ দিছে এই কথা উল্লেখ কৰিছে আৰু তেওঁৰ বাবে তৰুণ গগৈ এগৰাকী মহান ব্যক্তিত্ব আছিল আৰু তেখেতৰ বাবে এগৰাকী জ্ঞানী তেখেতৰ বাবে শিক্ষক আছিল ৰাহুল গান্ধীৰ বাবে তেওঁ যথেষ্ট সন্মান কৰে মৰম কৰিছিল এই কথা উল্লেখ কৰিছিল তেখেতক মিছ কৰিব বুলি ৰাহুল গান্ধীয়ে কৈছে মাই লাভ এণ্ড কণ্ডোলেন্সেছ টু গৌৰৱ এণ্ড ফেমিলি মুখ্যমন্ত্ৰী আহি পাইছে আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰাগমণি আদিত্য কাষলৈ গৈছো পৰাগমণি আদিত্য কাষলৈ গৈছো উপস্থিত হৈছে মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে হয় 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 এয়া মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে দেখুৱাইছো মই মুখ্যমন্ত্ৰী কনভয় মুখ্যমন্ত্ৰী GMCHৰ এই যি ICU আছে নিউ ব্লকৰ এয়া নিউ ব্লকৰ সন্মুখত আহিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে আৰু সোণোৱাল ডাঙৰীয়াই হয় এই মুহূৰ্তত হয় পৰাগমণি আদিত্য হয় এই মুহূৰ্তত মুখ্যমন্ত্ৰী গৈছে মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব আৰু মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগে লগে পৰিয়ালৰ সৈতে কথা বতৰা পাতিব আৰু পৰৱৰ্তী যি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব চৰকাৰীভাৱে যি শ্ৰদ্ধাঞ্জলি ব্যৱস্থা কৰিব কেনে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে পৰাগমণি আদিত্যৰ সৈতে এই মুহূৰ্তত আমাৰ সংযোগ বিচ্ছিন্ন হৈছে আমাৰ নতুন খবৰ জ্যোতিদীপ বৈশ্যই দিব আৰু কোনে কোনে শোক প্ৰকাশ কৰিছে জ্যোতিদীপ বৈশ্য আৰু কোনে কোনে শোক প্ৰকাশ কৰিছে পৰাগমণি আদিত্যৰ সৈতে এই মুহূৰ্তত আমাৰ সংযোগ বিঘ্নিত হৈছে ৰামনাথ কোবিন্দেও এই মুহূৰ্তত শোক প্ৰকাশ কৰিছে আমি কিছু মুহূৰ্তৰ পিছত ৰামনাথ কোবিন্দৰ চাৰ্টিফাইড একাউণ্টৰ পৰা আপোনালোকক দেখুৱাম কিন্তু ৰাষ্ট্ৰপতিও এই মুহূৰ্তত শোক প্ৰকাশ কৰিছে সেই কথা জনাই আছো প্ৰধানমন্ত্ৰী আমি দৃশ্য দেখুৱালো তেখেতে কি কথা উল্লেখ কৰিলে আমি মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও শোক প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে সেই তথ্য আপোনালোকক জনাম ৰাহুল গান্ধীয়ে শোক প্ৰকাশ কৰিছে তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো প্ৰেসিডেন্টে ৰাষ্ট্ৰপতিয়ে এই মুহূৰ্তত শোক প্ৰকাশ কৰিছে আমি আপোনালোকক টুইট দেখুৱাইছো তেওঁ লিখিছে extremely sad to know the demise of Sri Tarun Gogoi, former Chief Minister of Assam. The country has lost a veteran leader with rich political and administrative experience. His long tenure in office was a period of change in Assam. এয়া ৰামনাথ কোবিন্দৰ টুইট দুটাকৈ টুইট কৰিছে তাৰ পিছত তেওঁ লিখিছে he will always be remembered for the development of Assam and especially towards his effort to improve law and order and fighting insurgency in the state.
His passing away marks the end of an era. In this hour of grief, condolences to his family, friends and supporter. এয়া ৰাষ্ট্ৰপতিৰ টুইট ৰাষ্ট্ৰপতিয়ে কেইবাটাও তাৎপৰ্যপূৰ্ণ কথা উল্লেখ কৰিছে তৰুণ গগৈ অসমত যি ইনসাৰ্জেন্সি আছিলে সেই সময়ত যি সন্ত্ৰাসবাদ আছিলে উগ্ৰবাদ আছিলে তাক দমন কৰা তেওঁৰ যি ভূমিকা তাক আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোঁৱৰণ কৰিছে স্পষ্টভাৱে লিখিছে হি উইল অলৱেজ বি ৰিমেম্বাৰ ফৰ দ্য ডেভেলপমেণ্ট অফ আছাম এণ্ড স্পেচিয়েলি টুৱাৰ্ডছ হিজ এফৰ্ট টু ইম্প্ৰুভ দ্য ল এণ্ড অৰ্ডাৰ আইন শৃংখলা জনিত যি পৰিৱেশ আছিলে অসমত এটা সময়ত গুপ্ত হত্যাৰ পৰিৱেশ আছিলে তাৰ পৰা অসমখনক উন্নয়নলৈ অনাৰ বাবে ইনসাৰ্জেন্সিৰ ক্ষেত্ৰত তেওঁ যি ভূমিকা লৈছিলে তাক আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোঁৱৰণ কৰিছে আৰু তেখেতে মৃত্যুবৰণ কৰাৰ লগে লগে এটা এৰাৰ শেষ হোৱা বুলি তেওঁ উল্লেখ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আমি টুইট দেখুৱাইছো ৰাষ্ট্ৰপতিয়ে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে ৰাহুল গান্ধীয়ে টুইট কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দও টুইট কৰিছে ঋতুস্মিন এয়া নতুন খবৰ দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিগৰাকী নেতা এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জনাইছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু ৰামনাথ কোবিন্দে যিটো কথা কৈছিল আমাৰ মনত আছে সেই সময়ত অসমত কি এক পৰিৱেশ আছিলে আলফা আৰু সালফাক লৈ এই সকলো পৰিৱেশ নিয়ন্ত্ৰণ কৰি তৰুণ গগৈ অসমক উন্নয়নৰ পথলৈ লৈ গৈছিলে আইন শৃংখলা জনিত পৰিস্থিতিৰ পৰা মুক্ত কৰিছিলে গুপ্ত হত্যাৰ পৰা অসমখনক উলিয়াই আনিছিলে শান্তি আলোচনাক লৈ আলফাকে আৰম্ভ কৰি বিভিন্ন যিসমূহ বিদ্ৰোহী সংগঠন আছিলে তেওঁলোকক লৈ অনাত যি ভূমিকা আছিলে আৰু সেই কথা আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে টুইটৰ জৰিয়তে এই মুহূৰ্তত প্ৰকাশ কৰিছে এইসমূহ হৈছে নতুন আপডেট ঋতুস্মিন হয় এই মুহূৰ্তত আমি দুটাকৈ দৃশ্য দেখুৱাইছো সোঁফালে এয়া আমাৰ ৰাষ্ট্ৰপতিগৰাকীৰ টুইট আৰু কৈছে সঁচাই অসমৰ গুপ্ত হত্যাৰ সেই দিনবিলাকৰ পৰা অসমৰ মুকলি কৰা কৰি অনা মানুহজনে আছিল তৰুণ গগৈ অসমৰ আৰ্থিক অৱস্থা সচ্ছল কৰা মানুহজনে আছিল তৰুণ গগৈ আৰু এয়া বাওঁফালে আমি দেখুৱাইছো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈছে ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমাৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য উপস্থিত আছে তেওঁৰ সৈতে আমি সংযোগ স্থাপনৰ চেষ্টা অব্যাহত ৰাখিছোঁ কিছু সময় পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আমি পোনপটীয়া সম্প্ৰচাৰ কৰিম কিন্তু জ্যোতিদীপ বৈশ্য প্ৰধানমন্ত্ৰী মোদী ৰাহুল গান্ধী সকলোৱে শোক প্ৰকাশ কৰিছে হয় জ্যোতিদীপ আপুনি যদি মোৰ কথা শুনিছে হয় হয় সকলোৱে শোক প্ৰকাশ কৰিছে হয় সকলোৱে শোক প্ৰকাশ কৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাইছোঁ যে প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছে পুনৰবাৰ আপোনালোকক সেই টুইটটো দেখুৱাইছোঁ প্ৰধানমন্ত্ৰীয়ে তৰুণ গগৈ এখন সুন্দৰ ফটোগ্ৰাফ দিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আৰু প্ৰধানমন্ত্ৰীয়ে লিখিছে যে শ্ৰী তৰুণ গগৈ যি ৱাজ এ পপুলাৰ লিডাৰ এণ্ড এ ভেটাৰান এডমিনিষ্ট্ৰেটৰ হু হেড years of political experience in Assam and as well as center. Anguished by his passing away, my thoughts are with his family and supporters in this hour of sadness. এই মুহূৰ্তত কিৰেণ ৰিজিজুৱে শোক প্ৰকাশ কৰিছে কিৰেণ ৰিজিজুৰ আমি আপোনালোকক টুইট দেখুৱাম আন এটা আপডেট কিৰেণ ৰিজিজুৱে এখন ফটোগ্ৰাফ দিছে আৰু তাৰপিছত তেওঁ টুইটত লিখিছে ভেৰি স্যাড এণ্ড এক্সট্ৰিমলি পেইনফুল টু হিয়াৰ এবাউট দ্য ট্ৰেজিক ডিমাইজ অফ ভেৰি লাভিং এণ্ড চিনিয়ৰ লিডাৰ অফ আৱাৰ কাণ্ট্ৰি এণ্ড এক্স CM of Assam তৰুণ গগৈ দাদা May God bless the noble soul and provide strength to the whole family. I will forever cherish the special moments with him. তৰুণ গগৈ লৈ কিৰেণ ৰিজিজুৱে এই মুহূৰ্তত কেন্দ্ৰীয় মন্ত্ৰী তেখেতেও হয় জ্যোতিদীপ বৈশ্য আপোনাৰ সৈতে সংযোগ স্থাপন কৰি আমি পুনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছোঁ পৰাগমণি আদিত্য আছে তাত পৰাগমণি আদিত্য হয় এই মুহূৰ্তত ডাঙৰ কথা কাইলৈ ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ আহিব তৰুণ গগৈ ডাঙৰীয়াৰ সেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে কাইলৈ ৰাহুল গান্ধী ডাঙৰীয়া হয়তো দুপৰীয়াৰ ভাগত নহ'লে পিছবেলাৰ ভাগত আহি গুৱাহাটীত উপস্থিত হ'ব আৰু ইতিমধ্যে এই কথাটো নিশ্চিত কৰা হৈছে সোনিয়া গান্ধী ডাঙৰীয়ানীও আহিব বুলি এটা কথা ওলাইছে অৱশ্যে তেখেত যিহেতু গোৱাত আছে স্বাস্থ্যজনিত কাৰণত গোৱাত আছে গতিকে সেই কথাটো এতিয়ালৈকে নিশ্চিত কৰিব পৰা হোৱা নাই আজি হয়তো ৰাতিলৈকে আমি কিছু সময় অপেক্ষা কৰিব লাগিব আজি নিশা সোনিয়া গান্ধী ডাঙৰীয়ানী কথাটো গম পোৱা যাব কিন্তু ৰাহুল গান্ধী আহিব আৰু তেখেতে আহি প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰো যি শীৰ্ষ বিষয়ববীয়াসকল আছে তেওঁলোকে শোক প্ৰকাশ কৰিছে মই এবাৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত দেখুৱাইছোঁ এইটো ভৱন এইটো ইয়াৰে পঞ্চম মহলাত ICUত শেষ নিশা ত্যাগ কৰিছে তেওঁ কৃত্ৰিম জীৱনদায়িনী ব্যৱস্থাৰ অধীনত আছিল যোৱা কেইটামান দিন তাৰে যোৱা 3টা দিন তেখেতৰ কিছু জটিল আছিলে আৰু আজি তেখেতৰ শেষ নিশা ত্যাগ কৰিলে আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ পুত্ৰ গৌৰৱ গগৈৰ সৈতে কথা বতৰা পাতি আছে বুলি জানিব পাৰিছোঁ গৌৰৱ গগৈৰ সৈতে কথা বতৰা পতাৰ পিছত তেখেতসকলে সিদ্ধান্ত ল'ব যে শেষকৃত অনুষ্ঠান কেনেকৈ কৰা হ'ব কেতিয়ালৈকে কৰা হ'ব আৰু কি ধৰণে কৰা হ'ব এই কথাটো ইতিমধ্যে আজি দিনৰ ভাগতে অসম চৰকাৰৰ যি জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আছে GAD সাধাৰণ প্ৰশাসন বিভাগে আজি বিয়লিৰ ভাগত এখন বৈঠক অনুষ্ঠিত কৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এই বৈঠক অনুষ্ঠিত কৰিছিল আৰু GAD বিভাগে যি শেষ অন্ত্যেষ্টিক্ৰিয়া হ'ব তাৰ বাবে সকলো ব্যৱস্থা কৰিছে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেখেতক সৎকাৰ কৰা হ'ব শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব 3 দিনকৈ তেখেতৰ
যি নশ্বৰ দেহ ৰখা হ'ব আজি কাইলৈ দিনটো ৰখা হ'ব পৰহিলে কৃত্য সম্পাদন কৰাৰ সম্ভাৱনা আছে আৰু পৰিয়ালৰ লোকে যদি বিচাৰে তেনেহ'লে সেইটো এটা আকৌ গুৰুত্বপূৰ্ণ কথা হ'ব মই এবাৰ আমিনুল ইছলাম ডাঙৰীয়াও আছে মই যদি এবাৰ যাব বিচাৰোঁ হয় হয় আমিনুল ইছলাম ডাঙৰীয়া আপুনি পাইছে দীঘলীয়া দিন ধৰি আৰু মই জানো আপোনাৰ ঘৰলৈও তেখেত ঘনাই গৈছে আপোনালোকৰ ঘৰলৈ প্ৰায়ে যায় তেখেত আপোনাৰ প্ৰয়াত পিতৃ ডাঙৰীয়া তেখেতৰ সৈতেও কথা বতৰা পাতে আপুনি দীঘলীয়া দিন ধৰি পোৱা এজন ৰাজনৈতিক নেতা আজি এনেদৰে আমাক এৰি থৈ গুচি গৈছে হয় এই কথাটো সঁচা যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আমাৰ ঘৰতো কেইবাবাৰো গৈছোঁ তেখেত মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাতো তেখেতে মোৰ পিতৃৰ লগত প্ৰায়ে যায় তেখেতে দোৱা বিচাৰে আৰু সেই হিচাপে এটা ঘৰুৱা সম্পৰ্ক আছিল আৰু তেখেতে আজি আমাক এৰি থৈ গুচি গ'ল এই মুহূৰ্তত আটাইতকৈ বেছি যিটো কথা মোৰ মনত পৰি আছে সেই কথাটো হ'ল তেখেতৰ যিটো হাঁহিমুখীয়া স্বভাৱ বা কথা বতৰাবিলাক কয় আমি দেখিছিলোঁ যিকোনো প্ৰত্যাহ্বান বা সমালোচনা আহিলেও তেখেতে সমালোচনাক কেতিয়াও বিব্ৰত নহয় সদায় হাঁহিমুখেৰে সমালোচনাবিলাক উৰাই দিয়ে আৰু সেই সমালোচনাক গুৰুত্ব নিদি তেখেতে সদায় নিজৰ কামত আগুৱাই যায় বহু কঠিন প্ৰত্যাহ্বান ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান আৰু সমালোচনাৰ মুখতো আমি দেখিছোঁ তেখেতে লাইটলি লৈ পেলাই হাঁহিমুখে সকলোবিলাক তেখেতে কৰি গৈছিল আৰু এই মুহূৰ্তত আমি সঁচাকেই অসমৰ এগৰাকী প্ৰকৃত অভিভাৱকক আমি হেৰুৱালোঁ আৰু তেখেত বহুত সমালোচিত হৈছিল কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হোৱাৰ কাৰণে বিশেষকৈ অসমীয়া জাতীয়তাবাদী শিবিৰে প্ৰায়ে তেখেতক অসমীয়া জাতীয়তাবাদৰ বিৰোধী বুলি সমালোচনা কৰিছিল কিন্তু আমি দেখা পাইছিলোঁ তেখেতে যিমান কাম কাজ কৰিছে অসমীয়া জাতীয়তাবাদৰ চেতনা তেখেতৰ অন্তৰত আছিল হয় এই কথাটো এই কথাটো আমি তেখেতৰ কামত প্ৰমাণ পাইছিলোঁ যে বহুতে তেখেতক অসমীয়া বিৰোধী বুলি বা জাতীয়তাবাদ বিৰোধী বুলি যদিও সমালোচনা কৰিছিল কিন্তু তেখেতৰ প্ৰত্যেকটো কাম কিন্তু অসমীয়া জাতীয়তাবাদৰ সপক্ষে কৰিছিল অসমীয়া জাতীয়তাবাদটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেখেতে কামবিলাক কৰিছিল যদিও ৰাষ্ট্ৰীয় দলৰ তেখেতে মুখ্যমন্ত্ৰী আছিল এই কথাবিলাক আজিৰ দিনত কিন্তু আমি মূল্যায়ন কৰিব লাগিব আৰু আমি আশা কৰোঁ যে অনাগত দিনতো আমাৰ ভৱিষ্যত প্ৰজন্মৰ লোকে নিঃসন্দেহে তেখেতৰ এই কামবিলাক বা তেখেতৰ এই চিন্তাধাৰাটোক নিশ্চয় মূল্যায়ন কৰিব আৰু অসমীয়া জাতীয়তাবাদৰ উত্তৰণৰ কাৰণে তেখেতে যিখিনি কাম কৰি গৈছে সেইটোৱে নৱপ্ৰজন্মক নিশ্চয় বহুত উৎসাহিত কৰিব বা কাম কৰা সেই লাইনত কাম কৰাৰ কাৰণে তেওঁলোকক অনুপ্ৰাণিত কৰিব বুলি আমি আশাবাদী আপুনি ইউডিএফৰ বিধায়ক আৰু তেখেত কংগ্ৰেছৰ পৰা মুখ্যমন্ত্ৰী সেই অৱস্থাত আপুনি তেওঁক বিধানসভাত পালে হয় আমি তেতিয়া বিৰোধী দলত আছিলোঁ বিৰোধী দলত থকাৰ কাৰণে আমিও চৰকাৰৰ কাম কাজত গঠনমূলক সমালোচনা কৰিছিলোঁ কিন্তু যিখিনি ভাল কাম তেখেতসকলে কৰিছে সেইখিনি কিন্তু আমিও আজিৰ দিনতো স্বীকাৰ কৰোঁ বা কৰিব লাগিব যে অন্ততঃ অসমত সকলো জাতি ধৰ্মৰ লোকক লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰাৰ ক্ষেত্ৰত ধৰ্মীয় ভেদাভেদ পাহৰি সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ কাৰণে যিখিনি কাম কৰিছে সেইখিনি কিন্তু আজিৰ দিনতো আমি প্ৰয়োজনীয়তা অনুভৱ কৰোঁ যে ইয়াত জাতি জনগোষ্ঠী বা ধৰ্মৰ মাজত বিভাজন নকৰি সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰি অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত গতিকে তেখেতৰ যিখিনি ভাল গুণ আছিল বা তেখেতৰ এই মানসিকতাটো নিঃসন্দেহে অনাগত দিনত আমাৰ ভৱিষ্যত প্ৰজন্মই সেইটোক মূল্যায়ন কৰিব আৰু অসমত তেখেতৰ এই আদৰ্শ সাৰোগত কৰি হয়তো আমাৰ ভৱিষ্যতৰ ৰাজনৈতিক নেতাসকলেও অসমীয়া জাতীয়তাবাদ আৰু অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ কাৰণে তেখেতৰ আদৰ্শত কাম কৰি যাব বুলি মই আশাবাদী ধন্যবাদ সেই আছিল ঢিঙৰ বিধায়ক ডাঙৰীয়া আৰু ঢিং এটা সমষ্টি তৰুণ গগৈ ডাঙৰীয়াৰ বিজয়ত কলিয়াবৰ লোকসভাৰ সাংসদ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল মই আকৌ এবাৰ দেখুৱাইছোঁ সেই দৃশ্য মুখ্যমন্ত্ৰী ইতিমধ্যে মই জনাইছোঁ যে বৈঠকত আছে আৰু হয় বৈঠকত আছে আৰু মুখ্যমন্ত্ৰী এই যি গৌৰৱ গগৈৰ সৈতে কথা বতৰা পতাৰ পাছতে কেনেদৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব কেইদিনলৈকে তেখেতক ৰাজহুৱা দৰ্শনৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হ'ব সেইটো তেখেতসকলে নিৰ্ধাৰণ কৰিব আৰু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে আজি ইয়াৰ পৰা নচৰ দেশ লৈ যোৱা হ'ব ইয়াৰ পৰা নচৰ দেশ লৈ যোৱাৰ পাছত চৰকাৰী বাসগৃহত ৰখা হ'ব আৰু কাইলৈ কলাক্ষেত্ৰলৈ লৈ যোৱা হ'ব আৰু কাইলৈ কলাক্ষেত্ৰত তেখেতৰ নচৰ দেশত শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি অৰ্পণৰ কাৰণে ৰাজহুৱা শ্ৰদ্ধাৰ বাবে ৰখা হ'ব আৰু তাৰ পাছত ইয়াৰ পৰৱৰ্তী কেনেদৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় তাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আপুনি দৃশ্য দেখুৱাই থাকক ইয়াৰ চিকিৎসা মহাবিদ্যালয়ৰ দৃশ্য আমি দেখুৱাইছোঁ আৰু বাওঁফালে তিতাবৰৰ ৰাজীৱ ভৱনৰ দলীয় পতাকা অৰ্ধনিৰ্মিত কৰা হৈছে আমি আন এটা দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ আৰু তৰুণ গগৈ মহাপ্ৰয়াণক লৈ এই মুহূৰ্তলৈকে অহা আটাইকেইটা খবৰ একেলগে দিবলৈ আমি জ্যোতিদেৱ বৈশ্যৰ কাষলৈ যাম
যে 5:34 তেওঁ মহাপ্ৰয়াণ ঘটিছে আৰু সেই মুহূৰ্তৰ পৰা এই মুহূৰ্তলৈকে কি নতুন খবৰ আহিছে সকলো খবৰ দিব জ্যোতিদীপ বৈশ্যই। জ্যোতিদীপ হয় ঋতুস্মিন চাওক ইতিমধ্যে আমি ধাৰাবাহিকভাৱে জনাই আছো কেইবাটাও গুৰুত্বপূৰ্ণ কথা যে তৰুণ গগৈ দেৱ তেখেতে 86 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে 5:34 আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আজি তেখেতৰ নশ্বৰ শৰীৰ পাৰ্থিৱ শৰীৰ মাত্ৰ কেইটামান মুহূৰ্তৰ পিছত আমি ব্ৰেকিং নিউজটো দিম লৈ যোৱা হ'ব তেখেতৰ চৰকাৰী বাসগৃহলৈ। তেখেতৰ চৰকাৰী বাসগৃহলৈ তৰুণ গগৈৰ নশ্বৰ দেহ কিছু মুহূৰ্তৰ পিছতে লৈ যোৱা হ'ব। আমি সেই ব্ৰেকিং নিউজটো দিবলৈ মই অনুৰোধ কৰিছোঁ PCR টিমক আৰু তাৰ পাছত কাইলৈ শংকৰদেৱ কলাক্ষেত্ৰত ৰখা হ'ব তেখেতৰ নশ্বৰ দেহ। GMCHত শেষ নিশ্বাস ত্যাগ কৰিছে সেই কথা ইতিমধ্যে আমি জনাইছোঁ। চৰকাৰী বাসগৃহলৈ লৈ যোৱা হ'ব 5:34 তেখেতে শেষ নিশ্বাস ত্যাগ কৰিছে। আমি আপডেটটো দিম যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে কাইলৈ কলাক্ষেত্ৰত তেখেতৰ নশ্বৰ দেহ ৰখা হ'ব আৰু তাতে অসমবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। যিসকলে এই মুহূৰ্তত টাইম এইটৰ লগত সংযোগ স্থাপন কৰিছে তেওঁলোকক জনাইছোঁ GMCHত অজস্ৰ লোক আছে। মুখ্যমন্ত্ৰী গৈ উপস্থিত হৈছে। আজি চৰকাৰী বাসভৱনত লৈ যোৱা হ'ব। কাইলৈ কলাক্ষেত্ৰত তেখেতৰ নশ্বৰ দেহ ৰখা হ'ব। অসমবাসীয়ে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা মতে হয়তো তেখেতক গুৱাহাটীতে তেখেতৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। অৱশ্যে এতিয়ালৈকে সেই কথা সুনিশ্চিত হোৱা নাই, সেই কথা পিছতহে গম পোৱা যাব। কিন্তু তেওঁ যিমান দূৰ পৰিয়ালৰ লোকে তেখেতক জনাইছে তেখেতৰ শেষকৃত্য গুৱাহাটীতে সম্পন্ন কৰা হ'ব। আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যটো আছে য'ত তেওঁ এই সকলো কথা উল্লেখ কৰিছে। সৰ্বানন্দ সোণোৱালৰ মন্তব্য শুনাইছোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিছোঁ। দিয়া নাই ন কেমেৰাটো দিয়া নাই দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ওলাই আহিছে। তেওঁ হয়তো কিছু মন্তব্য কৰিব। আমি মুখ্যমন্ত্ৰীৰ ভাষ্য এই মুহূৰ্তত সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য এই মুহূৰ্তত সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। আমি শীঘ্ৰেই সেই মন্তব্য শুনাবলৈ আপোনালোকক চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু তাত উপস্থিত হৈছে। হয় পৰাগমণি আদিত্য। হয় 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 এয়া মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে। দেখুৱাইছোঁ মই এই মুহূৰ্তত। गाड़ी क्लियर हो रहा है। आप लोग थोड़ा पीछे हो जाए, थोड़ा और पीछे हो जाए। लाइन सीधा कर दो आओ कम
আপুনি অকণমান যাওকচোন পিছলৈ গ'লে বাইদেউ আপুনি আগতে